নমস্কাৰ, মই ডাক্তৰ হৰিকান্ত দাস। আপোনালোকে জানে যে গোটেই সমগ্ৰ ভাৰত কপোৱা এটা ঘটনা, য'ত 4জনকৈ আমাৰ জনজাতীয় মিচিং সম্প্ৰদায়ৰ আমাৰ ল'ৰা মৃত্যু হ'ল বেংগলোৰৰ চুলিভেলে নামৰ এটা ঠাইত। তাৰ কাৰণ আহিছিল আচলতে সেই ৰুমৰ ভিতৰত, যিটো ৰুমৰ কোঠাৰ ভিতৰত তেওঁলোক গোটেইকেইজন মানে তাতে মৃত্যু হৈছিল। খুব দুখ লগা, খুব মানে মানুহৰ হৃদয় বিদাৰক কিছুমান কেইখনমান ফটো ভাইৰেল হৈছিল। সকলোৱে কান্দিছিল, দুখ কৰিছিল। আৰু আমাৰ এই ঘৰখনত মই উপস্থিত হৈছোঁ, শালমৰা গাঁৱৰ এই ঘৰখনত উপস্থিত হৈছোঁ। আৰু যিজন জয়ন্ত চিন্তে নামৰ আমাৰ ভাই তাত মৃত্যু হৈছিল, কম বয়সীয়া জয়ন্ত চিন্তে নামৰ ভাইজনৰ মৃত্যু হৈছিল। আজি সেই ভাইজনৰ ঘৰলৈ আহিছোঁ। জয়ন্ত চিন্তে বিয়া পাতিছিল 9 মাহ হৈছিল, মাত্ৰ 9 মাহতে বিয়া পতাৰ 9 মাহতে তেওঁৰ পত্নী শিৰৰ সেন্দু মোচা গ'ল। আমাৰ জয়ন্ত চিন্তে পৰিবাৰ আছে, বোৱাৰীজনী ইয়াতেই আছে। গতিকে এই ল'ৰাটোৰ লগতে আৰু আমাৰ 4জন সুঠাম ডেকা ল'ৰা মৃত্যু হ'ল বেংগলোৰত গৈ। আৰু ইয়াৰ মূল কাৰণ হ'ল দৰিদ্ৰতা। যিহেতু দৰিদ্ৰতাৰ কৰাল গাফত পৰি আমাৰ ল'ৰাবোৰ বেংগলোৰলৈ যাব লগা হয়। কৰ্মসংস্থাপনৰ ইয়াত অভাৱ। চৰকাৰে 1250 টকা মানে অৰুণোদয় আঁচনি দি গোটেই ঢাক ঢোল বজায়, কিন্তু মূৰকত আমাৰ যিসকল নিবনুৱা ল'ৰা আছে কোনো ধৰণৰ সংস্থাপন নাই। গাঁৱৰ মানুহবিলাকে ভুগিব লাগে। আচলতে গাঁৱৰ মানুহে অৰুণাচলত কাম কৰিবলৈ যায়, অৰুণাচলত আদিয়ে 2 থাপৰ 4 থাপৰ মাৰে, মানে বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে। ইয়াৰ পৰা কেৰেলা, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশত কামৰ খাতিৰত যায়। গাঁৱৰ মানুহৰ মানে মাক দেউতাকহঁতৰ চকুত টোপনি নাই। গতিকে এই ল'ৰাকেইজন মৃত্যু হ'ল। কেনেকৈ কি পৰিৱেশত মৃত্যু হ'ল তাৰো কোনো মানে আমি তাৰ উচিত মানে কাৰণ এতিয়ালৈকে জানিব নোৱাৰিলোঁ। তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্টৰ কথা ক'লে। পোষ্টমৰ্টেম ৰিপৰ্টত বোলে আহিছিল অক্সিজেনৰ অভাৱত তেওঁলোকৰ মৃত্যু হোৱা বুলি। ঘৰৰ মানুহে জনাইছে যিটো ৰুমত তেওঁলোকে আছিল সেই ৰুমটোৰ খিৰিকী নাছিল বোলে, কাঠেৰে মাৰি থোৱা আছিল আৰু ডাঙৰ ডাঙৰ ফুটা আছিল, কাঠৰ হাত ভৰাব পৰা ডাঙৰ ডাঙৰ ফুটা আছিল। তাৰপিছতো অক্সিজেনৰ অভাৱত বেংগলোৰত ল'ৰাকেইটা মৃত্যু হোৱা বুলি পোষ্টমৰ্টেম ৰিপৰ্ট আহিছে। গতিকে ই অত্যন্ত সন্দেহজনক এটা বিষয়। কি পৰিস্থিতিত কেনেকৈ মৃত্যু হ'ল সেই সন্দৰ্ভত অসম চৰকাৰে এটা ভাল তদন্ত তাৰ মানে বেংগলোৰৰ চৰকাৰৰ লগত কথা বতৰা পাতি বেংগলোৰ পুলিচ প্ৰশাসনৰ লগত, চুলেভেলেৰ যি পুলিচ প্ৰশাসন আছে, পুলিচ প্ৰশাসনৰ লগত ভালদৰে যদি কথা বতৰা পাতিলেহেঁতেন নিশ্চয় ইয়াৰ উপযুক্ত কাৰণ আমি জানিবলৈ পালোহেঁতেন। এনেদৰে আমাৰ অসমীয়া ল'ৰা বাহিৰত গৈ শ শ ল'ৰাৰ মৃত্যু হৈছে। ইয়াৰ কাৰণ আচলতে মৃত্যু হোৱাৰ কাৰণ আমি চৰকাৰ বুলিয়ে ভাবোঁ। আজি জয়ন্ত চিন্তেৰ মৃত্যু হ'ল। জয়ন্ত চিন্তেৰ নামত কোনো ধৰণৰ একো ধৰক ইঞ্চুৰেঞ্চ নাই। কোম্পানীৰ লগত কথা বতৰা পাতিছে, কোনো NGOয়ে হওক বা কোনো সংগঠনেই হওক, কৈছে যে কোম্পানীৰ অনাৰ ভাৰতত নাথাকে, বাহিৰত থাকে। গতিকে তেওঁলোকৰ লগত যোগাযোগৰ উপায় নাই। গতিকে ক্ষতিপূৰণ কি পাব নেপাব সেয়া আমি মানে সেই কথাও আমি নিশ্চিত নহয় যে ক্ষতিপূৰণ পাব নে এই বিধৱা বোৱাৰীগৰাকীয়ে, শিৰৰ সেন্দুৰ মোচা যোৱা বোৱাৰীজনীয়ে, পুত্ৰ হেৰুৱা মাতৃয়ে, পুত্ৰ হেৰুৱা পিতৃয়ে ওৰে জীৱন নিজৰ পুত্ৰৰ শোকত ম্ৰিয়মান হৈ থাকিব লাগিব। প্ৰতিটো পল, প্ৰতিটো মানে অনুপল পুত্ৰৰ শোকত তেওঁলোকে কটাব লাগিব। মই বাৰে বাৰে কৈ আছোঁ, আপোনালোকে ইয়াত অসম চৰকাৰে ইয়াত কৰ্মসংস্থাপন দিব নোৱাৰে। ঢাকঢোল উন্নয়নৰ ঢাকঢোল বজায়। 1250 টকা দি মানুহক কয় বহুত দি আছোঁ। আজিৰ যুগত 1250 টকাত মানুহে কি চলিব পাৰে? নিজৰ পেটৰ তাৰণত আমাৰ ল'ৰাবোৰ বাহিৰলৈ গুচি যায়। মই কওঁ যে যিসকল ল'ৰা বাহিৰলৈ যায়, মই চৰকাৰলৈ অনুৰোধ ব্যৱস্থাটো অন্তত কৰিব পাৰিলেহেঁতেন। গতিকে অত্যন্ত দুখৰ বিষয়। এই বোৱাৰীজনীয়ে এতিয়ালৈকে ভবাই নাই যে তাইৰ বয়সো বেছি হোৱা নাই, মাত্ৰ 9 মাহ হৈছে বিয়া পতা। তাই চাগে এতিয়ালৈকে ভাবি পোৱা নাই যে তাই অনাগত ভৱিষ্যতটো কেনেকুৱা হৈ আছে, কোন দিশলৈ যাব, কাক লৈ জীয়াই থাকিব, কেনেদৰে খাব, কেনেদৰে চলিব। চলাতটো অসুবিধা নিশ্চয় নহয়। আমাৰ জনজাতীয় মানুহৰ এইখিনিতো মৰম চেনেহ আছে। কোনোবা মানুহ বিপদত পৰিলে অন্তত ঘৰৰ কাষৰ মানুহখিনিয়ে তেওঁক সহায় কৰে। এইখিনি অন্তত আমি জনজাতি মানুহবিলাকৰ, আমাৰ অসমীয়া মানুহবিলাকৰ বহল। গতিকে কিন্তু সেইখিনিয়েইতো উপযুক্ত নহ'ব এখন ঘৰ চলিবৰ কাৰণে বা এটা পৰিয়াল চলিবৰ কাৰণে। গতিকে মই অসম চৰকাৰক অৱশেষত মই অনুৰোধ জনাম, অন্তত আপোনালোকে এই ল'ৰা ছোৱালীবিলাকৰ, শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীবিলাকৰ একো কৰ্মসংস্থাপন দিব নোৱাৰিলেও বাহিৰলৈ যোৱা ল'ৰাখিনিৰ অন্তত এখন তালিকা প্ৰস্তুত কৰি এই ল'ৰা ছোৱালীখিনিৰ এখন মানে এটা ভাল বীমা আপোনালোকে কৰি যাতে ঘৰৰ মানুহখিনিক সকাহ দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাম। ধন্যবাদ।